নমস্কাৰ বন্ধুসকল, আজিৰ ভিডিঅ'টি অতি বেছি গম্ভীৰ আৰু গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। কাৰণ আজি আমি আলোচনা কৰিম অতি প্ৰাচীন কালৰ পৰা প্ৰচলিত এক বিদ্যা বা এক কলা, যাৰ নাম হৈছে কলা যাদু অৰ্থাৎ ব্লেক মেজিক। এইটো কিমান ভয়ংকৰ বিদ্যা হয় আপোনালোকে কল্পনাই কৰিব নোৱাৰিব। এই বিদ্যাৰ সহায়ত কোনোৱে এজন ব্যক্তিক নিজৰ অধীনত গ্ৰাস কৰি ল'ব পাৰে, আৰু যদি ইয়াৰ ভুল ব্যৱহাৰ কৰা হয় তেন্তে এজন ব্যক্তিৰ জীৱন নাইবা কোনো এটা সুখী পৰিয়াল নিমিষতে ধ্বংস কৰি দিব পাৰে। এই বিদ্যাৰ সবিশেষ আলোচনা ইন্দ্ৰজাল নামৰ এখন প্ৰাচীন গ্ৰন্থত উল্লেখ কৰা আছে। এই গ্ৰন্থখনত আছে যে কেনেদৰে কোনো লোকে এই বিদ্যাটি আহৰণ কৰি আনক মায়াৰ জালত বন্দী কৰি ৰাখিব পাৰে। ইয়াত উল্লেখ আছে যে স্বৰ্গৰ দেৱৰাজ ইন্দ্ৰয়ো তেওঁৰ জালত বহুতো অশুভ শক্তিক বন্দী কৰি এই স্বৰ্গৰ পৰা অশুভ শক্তিবোৰক নাশ কৰিছিল। কোৱা হয় যে লংকাধিপতি ৰাৱণেও এই বিদ্যা জানিছিল। তেওঁ এই বিদ্যাৰ সহায়ত নিজৰ শত্ৰুবোৰৰ বাবে ইন্দ্ৰজাল পাতিছিল, যাতে শত্ৰুবোৰে তেওঁৰ এই জালত বিভ্ৰান্ত হৈ এই জালতেই আবদ্ধ হৈ পৰে আৰু কোনোদিনে এই জালৰ মায়া ভেদ কৰি ঘূৰি আহিব নোৱাৰে। অকল ৰাৱণেই নহয়, প্ৰাচীন কালত এনেকুৱা বহু ব্যক্তি আছিল যিয়ে এই বিদ্যাৰ সহায়ত নিজৰ শত্ৰুক দমন কৰিছিল, আৰু ইয়াৰ উল্লেখ প্ৰাচীন কালৰ বহুতো গ্ৰন্থত পোৱা যায়। আপোনালোকৰ হয়তো বহুতেই ভাবিব পাৰে যে এইবোৰ হৈছে সম্পূৰ্ণৰূপে অন্ধবিশ্বাস, কিন্তু মই আজিৰ এই ভিডিঅ'টোত আপোনালোকৰ আগত এনেকুৱা কিছুমান তথ্য উপস্থাপন কৰিম যাৰ সহায়ত আপোনালোকেও ভাবিবলৈ বাধ্য হ'ব যে এয়া অন্ধবিশ্বাস নে প্ৰকৃততে এক কলা। ব্লেক মেজিক বা কলা যাদু কি, ইয়াক কোনে আহৰণ কৰে আৰু ইয়াক কোনে ক'ত কেনেকৈ প্ৰয়োগ কৰে, আৰু ব্লেক মেজিকৰ ফলত আপোনাৰ কি কি ক্ষতি হ'ব পাৰে আৰু ইয়াৰ পৰা আপোনালোকে কেনেদৰে হাত সাৰিব পাৰে, এই সকলোবোৰ কথা আমি আজিৰ এই ভিডিঅ'টিত আলোচনা কৰিম। যদি এতিয়ালৈকে আপোনালোকে আমাৰ চেনেল জ্ঞান মন্ত্ৰ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ততালিকে ছাবস্ক্ৰাইব কৰি থওক, আৰু বলক আজিৰ ভিডিঅ'টি পলম নকৰি আৰম্ভ কৰোঁ। এতিয়া আহিছোঁ মূল কথালৈ। ব্লেক মেজিক অথবা কলা যাদুৰ আচল অৰ্থ কি? বন্ধুসকল, ব্লেক মেজিক বা কলা যাদু হৈছে অতি প্ৰাচীন কালৰ পৰা প্ৰচলিত এক কলা বা বিদ্যা, যি বিদ্যা বহুতো সাধনা আৰু জ্ঞানৰ ফলত লাভ কৰিব পাৰি, আৰু সেই বিদ্যাৰ সহায়ত কোনোৱে নিজৰ মায়াৰ জালত আনক বন্দী কৰি ৰাখিব পাৰে, আৰু সেই জালৰ সহায়ত আনক সহায়ো কৰিব পাৰে নতুবা বিপদো কৰিব পাৰে। ইয়াৰ ভাল আৰু বেয়া দুয়োটা ব্যৱহাৰে কৰিব পৰা যায়। এক কথাত ক'বলৈ গ'লে কলা যাদু হৈছে এনেকুৱা এক কলা যি কলাৰ সহায়ত আপোনালোকৰ সময়ৰ গতিতকৈ আগবাঢ়ি আপোনালোকৰ ভাগ্যত যি লিখা আছিল তাক সলাই দিব পৰা ক্ষমতা থকা এক বিদ্যা। ঈশ্বৰে সকলোৰে জীৱনত সকলোৰে জীৱনগাথা ইতিমধ্যেই লিখি থৈ দিছে, কিন্তু কলা যাদুৰ সহায়ত এই ঈশ্বৰৰ লিখনিকো সাল সলনি কৰিব পৰা যায়, যি কেতিয়াবা কোনোৰে বাবে অতি উপকাৰী হয় নতুবা আন কোনোবাৰ বাবে কেতিয়াবা ই বহুত বিপদজনক হৈ পৰে। কলা যাদু বা ব্লেক মেজিক কোনসকল ব্যক্তিয়ে কৰে? মই আজিৰ ভিডিঅ'টোত আগতেই উল্লেখ কৰিছোঁ যে কলা যাদু কৰা ব্যক্তিসকল হৈছে কলা যাদুৰ এক বহুত ডাঙৰ সাধক। তেওঁলোকৰ ইয়াৰ ওপৰত বিস্তৃতভাৱে জ্ঞান আৰু সাধনা থাকিব লাগিব, আৰু সেইসকল ব্যক্তিহে কলা যাদুত পাৰ্গত হয়। বৰ্তমানো আমাৰ সমাজত এনেকুৱা কলা যাদুৰ জ্ঞান থকা সাধক বহুতো আছে, যিসকলে তেওঁলোকৰ পৰিচয় গোপনে ৰাখে। ইয়াৰে ভিতৰত বহুতো ভাল সাধকো আছে আৰু বেয়া সাধকো আছে। ভালসকলৰ সংখ্যা বৰ্তমান সময়ত নিচেই তাকৰীয়া বা নিচেই কম বুলি ক'ব পাৰি, আৰু বেয়াৰ সংখ্যা অতি বেছি। এই
বেয়া কলা যাদুৰ সাধকবোৰে আনৰ পৰা অৰ্থৰ ধন টকা পইচাৰ বিনিময়ত আন কোনো লোকৰ ওপৰত কলা যাদু প্ৰয়োগ কৰে আৰু সেই ব্যক্তিৰ কথামতে তেওঁ যি ধৰণে বিচাৰে সেই ধৰণে যিজন ব্যক্তিৰ ওপৰত কলা যাদু কৰে তেওঁৰ স্বভাৱ চৰিত্ৰ আৰু তেওঁৰ সুখ শান্তি সকলোবোৰ নোহোৱা কৰি পেলায়। মই আগতেই উল্লেখ কৰিছোঁ যে কলা যাদু হৈছে এনেকুৱা এক কলা যাৰ সহায়ত এখন সম্পূৰ্ণৰূপে সুখী আৰু শান্তিৰে থকা ঘৰক সম্পূৰ্ণৰূপে ধ্বংস বা বিনষ্ট কৰি দিব পৰাৰ ক্ষমতা থাকে। গতিকে আপোনালোকে ইয়াক সহজভাৱে নল'ব। এতিয়াও আমাৰ চাৰিওফালে আমাৰ চাৰিওকাষে এনেকুৱা বহুতো কলা যাদুৰ সাধক ঘূৰি আছে যিয়ে নিজৰ পৰিচয় গোপনে ৰাখে আৰু প্ৰয়োজনত আপোনাৰ ওপৰত কলা যাদু প্ৰয়োগ কৰিবলৈ কুণ্ঠাবোধ নকৰে। এতিয়া আহোঁ কলা যাদুৰ লক্ষণ বা কলা যাদুৰ প্ৰভাৱ আপোনালোকৰ ওপৰত কিদৰে পৰিব। যদি কোনোৱে আপোনাৰ পৰিয়াল বা আপোনাৰ ওপৰত কলা যাদু কৰিছে তেন্তে আপোনালোকে আপোনালোকৰ জীৱনত কেনেকুৱা ধৰণৰ পৰিৱৰ্তন দেখা পাব। এনেকুৱা বহুতো কিছুমান ঘটনা নতুবা পৰিঘটনা আপোনালোকৰ জীৱনত নতুনকৈ উদ্ভৱ হ'ব যাৰ সহায়ত আপোনালোকে গম পাব যে আপোনালোকৰ ওপৰতো নিশ্চয় কোনো কলা যাদুৰ প্ৰভাৱ পৰিছে। এই পৰিৱৰ্তনবোৰ হৈছে আপোনালোকৰ গা আৰু মন কিছুদিনৰে পৰা অতি বেয়া হৈ থাকিব। আপুনি প্ৰায়েই অসুস্থ হৈ থাকিব আৰু যিমান চিকিৎসা কৰিলেও আপোনালোকৰ গাৰ পৰা সেই অসুস্থতাই এৰা নিদিব। আপোনাৰ কোনো কামতে মন নবহিব। যিকোনো কাম কৰিবলৈ আৰম্ভণি কৰিলেই আপোনাৰ মনটোৱে সেই কামটোৰ পৰা এৰা দিব। মনত সদায় এক অচিন চিন্তাই আপোনালোকক খেদি ফুৰিব আৰু আপোনালোকে নিজৰ সমগ্ৰ দিনটোতেই নানান চিন্তাত পৰি বিপাঙত পৰিব। আপোনাৰ একো কামৰে প্ৰতি ৰুচি নোহোৱা হ'ব। আনকি আপুনি খোৱা খাদ্যৰ প্ৰতিও আপোনাৰ হেঁপাহ লাহে লাহে কমি আহিব ধৰিব। আপোনালোকে খাদ্য কেৱল খাব লাগে বাবেহে খাই থাকিব, কিন্তু ইয়াৰ ৰুচি উপভোগ কৰিব নোৱাৰিব। আৰু দেখিব আপুনি সঘনাই সপোনত বেয়া বেয়া ভাৱ বা বেয়া বেয়া কথা দেখি আছে আৰু সপোনত আপোনাক কোনোবাই ক'ৰবালৈ যাবলৈ নতুবা ক'ৰবালৈ আহিবলৈ সঘনাই মাতি আছে। আপোনালোকৰ সপোন দেখাৰ মাত্ৰা দিনক দিনে বৃদ্ধি পাই আহিব। লগতে আপোনালোকৰ দেহৰ উজ্জ্বলতা দিনক দিনে হ্ৰাস পাই আহিব। আৰু এটা কথা মন কৰিব, যদি কোনোবাই আপোনালোকৰ ওপৰত কলা যাদু কৰে তেন্তে আপুনি সঘনাই য'তে ত'তে সৰা চুলি দেখিবলৈ আৰম্ভ কৰিব। এইবোৰ আছিল এজন ব্যক্তিৰ ওপৰত বা আপোনাৰ ওপৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰিব। যদি কলা যাদু সমগ্ৰ পৰিয়ালটোৰ ওপৰত কৰা হৈছে তেতিয়াহ'লে আপোনাৰ পৰিয়ালৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব জানো আহক। যদি আপোনালোকৰ ঘৰত শিশু আছে তেনেহ'লে শিশুটিৰ স্বাস্থ্যৰ অৱনতি ঘটিব আৰু শিশুটিয়ে বাৰে বাৰে সপোন দেখিব আৰু সপোনত ভয় খাই আপোনালোকক সপোনৰ বিষয়ে সেই কথা ক'বলৈ আৰম্ভ কৰিব। আপোনালোকৰ পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতিটো দিনক দিনে কমি আহিব। সৰু সৰু কথাতে ইজনে আনজনৰ লগত কাজিয়া পেচালত লিপ্ত হ'ব ধৰিব আৰু সকলোৰে মনবোৰ এক অচিন চিন্তাই গ্ৰাস কৰি পেলাব। যদি এইবোৰ লক্ষণ বা প্ৰভাৱ দেখা পোৱাৰ লগে লগে তৎক্ষণাত আপোনালোকে ইয়াৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেনেহ'লে কিন্তু ই অতিকৈ ভয়াৱহ হৈ গৈ থাকিব আৰু শেষত এনেকুৱা এটি পৰ্যায় আহি পৰিব যে আপোনালোকে কেতিয়াও ইয়াৰ পৰা নিজকে বা আপোনালোকৰ পৰিয়ালটোক পুনৰুদ্ধাৰ কৰিব নোৱাৰিব। যদি আপোনালোকৰ কোনোৱে ভিডিঅ'টি চাই থকা দৰ্শকসকলৰ কোনোবাৰ এনেকুৱা সমস্যাৰ সন্মুখীন হৈছে বা আপোনালোকৰ পৰিয়ালতো এনেকুৱা সমস্যাই দেখা দিছে তেনেহ'লে আমাক কমেণ্টত জনাওক। লগতে আপুনি কোন ঠাইৰ পৰা আমাৰ ভিডিঅ' চাই আছে সেই কথাটো লিখিবলৈ নাপাহৰিব। এতিয়া আহোঁ কলা যাদুৰ পৰা আপোনালোকে কেনেদৰে পৰিত্ৰাণ পাব। যদি কোনোৱে আপোনাৰ বা আপোনাৰ পৰিয়ালৰ ওপৰত কলা যাদু বা ব্লেক মেজিক কৰিছে তেন্তে আপুনি ইয়াৰ পৰা কেনেদৰে হাত সাৰিব পাৰি।
আমি কিছুমান কথা উল্লেখ কৰিম। যদি এই কথাবোৰ আপোনালোকে সম্পূৰ্ণভাৱে মানি চলিব পাৰে, তেতিয়াহ'লে কোনোৱেও আপোনাৰ ওপৰত কলা যাদু কেতিয়াও কৰিব নোৱাৰিব। যদি কিবা কলা যাদুৰ প্ৰভাৱ আপোনালোকৰ ওপৰত পৰিবলৈ আৰম্ভণিও কৰিছিল, তেতিয়া ই লগালগে নাশ হ'ব। তেন্তে জানো আহক এই কৰিবলগীয়া কামবোৰ, যিবোৰৰ সহায়ত কলা যাদুৰ পৰা আপোনালোকে পৰিত্ৰাণ পাব। প্ৰথম কথা, প্ৰাৰ্থনা আৰু ধ্যান। আপোনালোকে নিয়মিতভাৱে আপোনালোকৰ আৰাধ্য দেৱতা বা আপোনালোকৰ আৰাধ্য ঈশ্বৰক পূজা অৰ্চনা কৰিব। সদায় ৰাতিপুৱা আৰু গধূলি আপোনালোকে কিছু সময়ৰ বাবে হ'লেও নিজৰ মনেৰে আপোনালোকৰ আৰাধ্য ঈশ্বৰক ভক্তিভাৱ কৰিব আৰু তেখেতৰ নাম লৈ তেখেতক প্ৰাৰ্থনা জনাব। এনে কৰাৰ ফলত আমাৰ মন মগজু সম্পূৰ্ণৰূপে এক আধ্যাত্মিকতাই বিৰাজ কৰে আৰু ই আমাৰ পৰা অশুভ শক্তিবোৰক দূৰত পঠোৱাত সহায় কৰে। লগতে ধ্যান বা যোগ ইও হৈছে আমাৰ মন আৰু মগজুক শক্তি কৰাৰ এক আহিলা। আপোনালোকে এটা কথা মনত ৰাখিব যে কলা যাদু বা ব্লেক মেজিক সেইসকল ব্যক্তিৰ ওপৰত সহজে কৰিব পাৰি যি মানসিকভাৱে দুৰ্বল বা যিসকলে অতি সহজতে ভাগি পৰে। গতিকে ধ্যান কৰাৰ ফলত আপোনালোকৰ মানসিকভাৱে অতি শক্তিশালী হ'ব পাৰে আৰু মানসিকভাৱে শক্তিশালী হ'লে কোনোৱে সহজে আপোনাৰ ওপৰত কলা যাদু প্ৰভাৱ পেলাব নোৱাৰে। সেয়ে মনত ৰাখিব, প্ৰাৰ্থনা আৰু ধ্যান এই দুটা বস্তু আপোনালোকে নিয়মিতভাৱে কিছু সময়ৰ বাবে হ'লেও কৰক। নিতৌ কিছুমান মন্ত্ৰ জাপ বা উচ্চাৰণ কৰিবলৈ আৰম্ভ কৰক। উদাহৰণস্বৰূপে আপোনালোকে গায়ত্ৰী মন্ত্ৰ নতুবা হনুমান চালিচাৰ কেইশাৰীমান পদ বা দফা নিতৌ উচ্চাৰণ কৰিব পাৰে। নতুবা আপোনালোকে যদি এনেকুৱা আন কোনো মন্ত্ৰ উচ্চাৰণ কৰিব পাৰে, তেনেহ'লে আমাৰ চেনেল জ্ঞান মন্ত্ৰৰ আগৰ এটি ভিডিঅ'ত আপোনালোকক ৰাতিপুৱাতে উচ্চাৰণ কৰা এক মন্ত্ৰৰ বিষয়ে বিতংভাৱে উল্লেখ কৰা আছে। আপোনালোকে সেই ভিডিঅ'টি চাই এই মন্ত্ৰটি শিকি ল'ব পাৰে। দ্বিতীয়তে, আপোনালোকৰ ঘৰখন সদায় পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিব, কাৰণ পৰিষ্কাৰ পৰিচ্ছন্ন ঘৰ এখনত নেতিবাচক শক্তিয়ে ঠাই ল'ব নাপায় আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাই এক ধনাত্মক পৰিৱেশৰ সৃষ্টি কৰে। আৰু সদায় মনত ৰাখিব, য'ত ধনাত্মক পৰিৱেশ থাকে তাত কেতিয়াও ঋণাত্মক বা নেতিবাচক শক্তিয়ে সহজে ঠাই ল'ব নোৱাৰে। লগতে ঘৰৰ অলাগতিয়াল পুৰণি ভগা ছিগা বস্তুবোৰ অতি শীঘ্ৰে তৎক্ষণাত ঘৰৰ পৰা আঁতৰাই পেলাওক আৰু আপোনালোকৰ ঘৰখন এখন পৰিষ্কাৰ পৰিচ্ছন্ন ঘৰ কৰি তোলক। ঘৰখনৰ চৌহদত আধ্যাত্মিকতাৰ ভাৱ বজাই ৰাখিবলৈ আপোনালোকে নিতৌ ৰাতিপুৱা আৰু গধূলি ঘৰত আৰু ঘৰৰ চাৰিওকাষে ধূপ নাইবা ধূনা জ্বলাবলৈ আৰম্ভ কৰক। ধূপ আৰু ধূনাৰ সুগন্ধিয়ে আপোনালোকৰ ঘৰখনলৈ এক শুভ সংকেত নমাই আনে আৰু অশুভ শক্তিবোৰক ইয়াৰ পৰা বিৰত থকাত সহায় কৰে। ঘৰৰ সীমা নিৰ্মাণ বা ঘৰৰ চৌহদ বান্ধি ৰখা। আপোনালোকে নিশ্চয় এই কথাটি শুনিছে যে আপোনালোকৰ ঘৰৰ চৌহদটোৰ সীমাটো বান্ধি ৰাখিব লাগে। অৰ্থাৎ কোনো তান্ত্ৰিক জ্যোতিষী নাইবা পূজাৰীৰ সহায়ত তেওঁলোকে এক পূজা সমাপন কৰিব, যাৰ সহায়ত আপোনালোকৰ ঘৰৰ চৌহদটোত এক ইতিবাচক শক্তিয়ে ধৰি ৰাখে, যাতে আপোনালোকৰ চৌহদত কোনো অশুভ আৰু নেতিবাচক শক্তিয়ে প্ৰৱেশ কৰিব নোৱাৰে। যদি আপোনালোকে আপোনালোকৰ ঘৰত এই কাৰ্যটি সমাপন কৰা নাই, তেনেহ'লে অতি সোনকালে কোনো জ্যোতিষী নাইবা তান্ত্ৰিক এজনৰ হতুৱাই আপোনালোকৰ ঘৰৰ চৌহদটি বা আপোনালোকৰ ঘৰৰ সীমাটি বান্ধি ৰাখক। নিমখৰ ব্যৱহাৰ। হয়, আপোনালোকে ঠিকেই শুনিছে। আমি নিমখ যি আমি খাবলৈ ব্যৱহাৰ কৰোঁ, এই নিমখৰ কিন্তু বহুতো গুণ আছে। নিমখ খোৱাৰ উপৰিও ইয়াক আমি
অশুভ শক্তি নাশ কৰা কাৰ্যতো ব্যৱহাৰ কৰিব পাৰোঁ। আপোনালোকে আপোনালোকৰ ঘৰৰ প্ৰতিটো চুক নাইবা প্ৰতিটো কোণত যিকোনো এটা পাত্ৰত অলপ অলপ নিমখ ৰাখি থওক আৰু এই নিমখখিনিয়ে আপোনালোকক ভাবিব নোৱাৰা ধৰণে সহায় কৰিব। কাৰণ নিমখৰ এনেকুৱা এক গুণ আছে যি গুণে অশুভ শক্তিবোৰক ইয়াৰ ওচৰলৈ অহাত বাধা প্ৰদান কৰে। যদি আপোনালোকে আপোনালোকৰ ঘৰৰ প্ৰতিটো চুক বা কোণত নিমখ ৰাখি থয় তেন্তে অশুভ শক্তিয়ে ইয়াৰ সম্ভেদ পাই আপোনালোকৰ ঘৰত কেতিয়াও প্ৰৱেশ নকৰে। লগতে পাৰিলে মাজে সময়ে আপোনালোকৰ ঘৰৰ চৌহদৰ চাৰিওফালেও নিমখ ছটিয়াই থাকিব, যাতে ইয়াৰ গুণাগুণে আপোনালোকৰ সমস্ত ঘৰখনক এক সুৰক্ষা কৱচ হিচাপে বান্ধি ৰাখে আৰু আপোনালোকৰ ঘৰৰ পৰা অশুভ শক্তিবোৰক চিৰকালৰ বাবে বিদায় দিয়ে। বন্ধুসকল, এটা কথা সদায় মনত ৰাখিব, আপোনালোকে সদায় মানসিকভাৱে শক্তিশালী হৈ থাকিব, কেতিয়াও মানসিকভাৱে দুৰ্বল নহ'ব। আপোনালোকৰ মনটোক কেতিয়াও ভাগি পৰিবলৈ নিদিব। সদায় মনটোক উচ্চাকাংক্ষাত ৰাখক, সদায় মনটোক এক উচ্চ পজিশ্যনত ৰাখক, যাতে আপোনালোকৰ মনক কোনেও কণ্ট্ৰল বা নিয়ন্ত্ৰণ কৰিব নোৱাৰে। যিমানেই আপুনি আপোনাৰ মনটো ভাগি পেলাব, সিমানেই আপোনাৰ মনটোক আন কোনোবাই নিয়ন্ত্ৰণ কৰিব পৰাৰ ক্ষমতা ৰাখিব। গতিকে মানসিকভাৱে সদায় সুস্থ সবল আৰু শক্তিশালী হৈ থাকক, যাতে আন কোনো শক্তিয়ে আপোনালোকৰ মনৰ ওপৰত নিয়ন্ত্ৰণ কৰিব নোৱাৰে। বন্ধুসকল, এইবোৰেই আছিল কলা যাদু বা ব্লেক মেজিকৰ পৰা হাত সাৰিবৰ বাবে অৱলম্বন কৰিবলগীয়া কিছুমান উপায়। যদি এই উপায়বোৰ অৱলম্বন কৰাৰ পাছতো আপোনালোকৰ ঘৰৰ পৰা অশুভ শক্তি বা অশুভ সংকেতবোৰ আঁতৰি যোৱা নাই, তেন্তে বন্ধুসকল পলম নকৰি ততালিকে আপোনালোকে এজন তান্ত্ৰিক বা জ্যোতিষীক মাতাই আনি আপোনালোকৰ ঘৰখন এবাৰ দেখাই লওক। আৰু এইবোৰ কাৰ্যক কেতিয়াও সৰু কথা বুলি ভাবি আপোনালোকে ওলাই নকৰিব, কাৰণ মনত ৰাখিব কলা যাদু বা ব্লেক মেজিকৰ প্ৰভাৱে এখন সুখী ঘৰ সম্পূৰ্ণৰূপে নষ্ট কৰি দিব পাৰে। যদি আপোনালোকে জানিবলৈ বিচাৰে যে কলা যাদু কোনোবাই আপোনালোকৰ ওপৰত যেতিয়াই কৰিব বিচাৰে তেতিয়া তাক আপোনালোকে কেনেদৰে গম পাব, কেনেদৰে জানিব যে কোনোবাই আপোনালোকৰ ওপৰত কলা যাদু কৰিবলৈ চেষ্টা কৰি আছে, লগতে আপোনালোকৰ পৰা কি কি বস্তু সংগ্ৰহ কৰাৰ ফলতে কোনোবাই আপোনালোকৰ ওপৰত কলা যাদু কৰিব পাৰিব, সেই সকলোবোৰ কথা যদি আপোনালোকে বিতংভাৱে জানিব বিচাৰে তেন্তে আমি আপোনালোকৰ বাবে অন্য এটা ভিডিঅ' প্ৰস্তুত কৰিম। যদি এইবোৰ কথা আপোনালোকে জানিবলৈ বিচাৰে তেন্তে কমেণ্টত আপোনালোকে লিখিব যে আমি আকৌ ইয়াৰ ওপৰত এক বিতং ভিডিঅ' জানিবলৈ বিচাৰোঁ, আৰু আপোনালোকে আমাৰ ভিডিঅ' কোন কোন ঠাইৰ পৰা চাই আছে সেয়া উল্লেখ কৰিবলৈ নাপাহৰিব। যদি ভিডিঅ'টি চাই আপোনালোকে ভাল পালে আৰু কিছু কথা শিকিবলৈ পাৰিলে আৰু কিছু নজনা কথা গম পালে, তেনেহ'লে আমাৰ ভিডিঅ'টি লাইক কৰিবলৈ নাপাহৰিব। আৰু এতিয়ালৈকে যদি আপোনালোকে আমাৰ চেনেল জ্ঞান মন্ত্ৰ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি থ'ব আৰু ভিডিঅ'টি পাৰে মানে আনৰ সৈতে শ্বেয়াৰ কৰিব। যদি কোনো পৰিয়ালে এনেকুৱা সমস্যাত ভুগি আছে তেনেহ'লে তেওঁলোকক এই সমস্যাৰ পৰা উদ্ধাৰ হোৱাত সহায় কৰক। তেন্তে বন্ধু